বৰ্তমান সময়ত ফেসবুকত এনেকুৱা এখন ফটোৰ নতুন ট্ৰেন্ডিং চলি আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীও এনেকুৱা এখন ফটো আপলোড কৰিলে তেওঁৰ ফেসবুক পোষ্টত। অকল মুখ্যমন্ত্ৰী নহয়, দেশৰ বহু মানুহেই এনেকুৱা নতুন ট্ৰেন্ডিঙৰ ফটো আপলোড কৰি আছে তেওঁলোকৰ ফেসবুক পোষ্টত। সো আপোনালোকে যদি এনেকুৱা এখন ফটো বা এনেকুৱা এখন নতুন ট্ৰেন্ডিঙৰ ফটো আপলোড কৰিব খোজে তেনেহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাব। সো আপুনি এনেকুৱা এখন ফটো বনাবলৈ হলে আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব। আপুনি অন কৰাৰ পিছত ইয়াত লিখিব, আপুনি এনেকুৱাকৈ লিখিব গুগল জেমিনি। এইখিনি লিখি আপুনি সার্চ কৰিব। আপুনি সার্চ কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। এফালে চাওক গুগল জেমিনি, ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। আপুনি এইখন ফটো বনাবলৈ আপুনি ইয়াত চাব প্লাস, ইয়াত ক্লিক কৰিব। আপুনি ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব আপলোড ফাইল, ক্যামেৰা আপলোড ফাইল। আপুনি আপলোড ফাইল ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ পৰা আপোনাৰ ফটো আপলোড কৰি দিব। আপোনাৰ যিখন ফটো আপুনি দিব বিচাৰে সেইখন ফটো আপুনি ইয়াত আপলোড কৰি দিব। আপোনাৰ ফটো আপুনি ইয়াত দিয়াৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব। আপোনাৰ ফটো ইয়াত দিয়াৰ লগে লগে এনেকুৱাকৈ আহিব। তাৰ পিছত আপুনি ইয়াত কি কৰিব, আপুনি এটা টেক্সট লিখিব লাগিব। আপোনাৰ ফটো কেনেকুৱা ধৰণৰ হ'ব সেই সম্বন্ধে আপুনি এটা টেক্সট লিখিব লাগিব। সেই টেক্সটটো আপুনি কেনেকৈ লিখিব মোৰ ইউটিউবৰ ডেসক্ৰিপশনত দিয়া আছে, আপুনি চাই ল'ব। আপুনি তাৰ পৰা কপি কৰি এইখিনি টেক্সট মই দি দিম। তাৰ পিছত আপুনি ইয়াত চাব এটা মাৰ্ক আছে, ইয়াত ক্লিক কৰিব। ইয়াত কেনসেল কাটি দিলে এইটো। তাৰ পিছত আপুনি অলপ সময় ওয়েট কৰিব। প্ৰসেসিং চলি আছে, অলপ সময় পিছতে কিন্তু এই ফটোটো ৰেডি হৈ যাব। এয়া চাওক, মাত্ৰ 1 সেকেন্ডৰ ভিতৰত আপোনাক এনেকুৱাকৈ এখন ফটো ৰেডি হৈ যাব। আপুনি এনেকুৱাকৈ এখন ফটো পাই যাব। এইখন ফটো আপুনি আপোনাৰ ফেসবুকত আপলোড কৰিব পাৰিব। এইখন ফটো আপুনি ডাউনলোড কৰিবলৈ আপুনি ইয়াত চাব এটা মাৰ্ক আছে ডাউনলোড, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটো ডাউনলোড হৈ যাব আৰু